নেপালী খুঁটিত বানত প্ৰাণ হেৰুওৱা কৃষ্ণ কৰ্মকাৰৰ পৰিয়ালৰ লোকক লগ পাইছোঁ। কেইবাজনো লোকক উদ্ধাৰ কৰিবলৈ গৈ কৃষ্ণ কৰ্মকাৰ বানত উটি যাবলগীয়া হৈছিল আৰু প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আপুনি কৃষ্ণ কৰ্মকাৰৰ ভাতৃ ন? কৃষ্ণ কৰ্মকাৰৰ কেনেদৰে সিদিনা উটি গৈছিল? মানে তাৰ ল'ৰাটোক মানে সেই পানী বহুত হৈ গ'ল, এডিঙি পানী হৈ গৈছিলে। এতিয়া লাষ্ট মোক ক'লে যে পোৱালিটোক যেনে তেনে উলিয়াব লাগিব। পোৱালিটোক ওলাব মানে পোৱালিটোক মই ক'লোঁ তই সিটো সাঁতুৰিবলৈ নাজানে, হ'লেও মানে মই বোলো মইতো জানো, মই ক'লোঁ মই যেনে তেনে উলিয়াইছোঁ। মই ওলোৱা টাইমতে মানে ল'ৰাটো অকণমান হেৰি হৈ গ'ল নে পৰি গৈছিলে, তো সেই সময়ত জাপ মাৰি দিলে। মানে জাপ মৰাৰ কাৰণে মানে জাপ মাৰি সোমালে যে 3-4বাৰ সোমোৱাৰ পিছত বহুত দূৰত গৈ মানে কমচে কম ইয়াৰ পৰা এই পোষ্টকুটিত ইমান দূৰত গৈ উলিয়াইছে। ওলোৱাৰ পিছত আৰু ওলালে মানে বেলেগ এজনৰ ভৰিত লাগিলে, তো সি ওলাই পানী চানী উলিয়াই থ'লে। পিছত নিকাৰ ভিতৰত ডক্টৰ একো চিকিৎসা নহ'ল, মানে এই চিকিৎসা নোহোৱাৰ কাৰণে মানে মানুহজন ৰাতিপুৱা মই লৈ গ'লোঁ লাইফবৰ্ডটো, ৰাতিপুৱা 6টামান বজাতে আহিছিলে। ৰাতিপুৱা লৈ যোৱাৰ পিছত উলিয়াই তাত গ'লোঁ, মেডিকেলতো পানী ভৰ্তি হৈ আছিলে। আপোনাৰ 6-7টামান বজাত গৈ তাত মেডিকেল পালোঁ। পোৱাৰ পিছত নহ'ল আৰু বচাবলৈ নোৱাৰিলোঁ মানে। বাচ্ছা কৃষ্ণ কৰ্মকাৰে বাচ্ছাটো বচাবলৈ গৈছিল, বাচ্ছাটো বচাব পাৰিলে নাই? পাৰিলোঁ, মই বচালোঁ। তাৰপিছত আপোনাৰ চকুৰ সন্মুখতে আপোনাৰ দাদা কৃষ্ণ কৰ্মকাৰ উটি গ'ল। মোৰো মানে জাবৰ চাবৰ পূৰা হৈ গ'ল, মই পোৱালিটোক এৰিবলৈ নোৱাৰোঁ, মেইন কথা সেইটো হৈ গ'ল। সেইটো কাৰণে মই এইফালে দাদাক হেৰুৱাবলগীয়া হৈ গৈছে। মানে এফালে দাদাৰ পোৱালিটো আৰু এফালে আপোনাৰ দাদা, দুইফালে আপুনি ধৰিব লগা হ'ল। হৈ গ'ল তেতিয়া দাদাক মানে মই যাবলৈ মই নোৱাৰিলোঁ। মানে মোৰে মানে মইতো বহুত ৰাতিপুৱা কিন্তু ময়ে লৈ গৈছোঁ মেডিকেললৈ, নোৱাৰিলোঁ বচাবলৈ কাৰণে। এতিয়া আপোনাৰ সেই সময়ছোৱা আপোনাৰ মনত পৰি থাকেনে? থাকেতো এনি টাইম। এইটো মানে সদায় কালিলৈকে মানে চকু পানী ওলাই গৈছে। কালি তেওঁৰ মানে আমাৰ সমাজৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটেৰীও আছিলে এনেকুৱা। তাৰপিছত মানুহতো আহিছে, হাতত চবেই সাহাৰ্য দি আছে আৰু কিবা মৰদেও কৰিছে। কিন্তু হ'লেও মানে যে আমাৰ এতিয়া যোনজন মানুহ ব্যক্তি সেইজন হেৰুৱালে হ'ল, এইটো গ'লেই আৰু এইটো আৰু গৈছে। তাত আমাৰ খুৰী যোনকেইটা গৈছে, খুৰীহঁতেও গ'ল, খুৰীও নাই এতিয়া। যোনজন মোৰ ঘৰৰ খুৰী, এইটো গাড়ী এটা আছিলে, গাড়ী গৈ পেলাই হৈ আছে। খুৰীকটো পালে বাৰু, এতিয়া পৰহি পাইছে। আপোনাৰ পৰিয়ালটোৰ আপুনি কেইজন মানুহ হেৰুৱালে? পৰিয়াল বুলি ক'লে এইটো দাদাটোৱে মোৰ নিজৰ এটাই আছিলে মানে। আপোনাৰ নামটো? মোৰ চুনকু তাছা। এয়া চুনকু তাছাই সিদিনা দেখা পাইছিল যে কৃষ্ণ কৰ্মকাৰ, এই নেপালী খুঁটিৰে কৃষ্ণ কৰ্মকাৰ বানত উটি গৈছিল। কৃষ্ণ কৰ্মকাৰে নিজৰ সন্তানটিক ঘৰৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়ছোৱাতে কৃষ্ণ কৰ্মকাৰ বানত উটি যাবলগীয়া হৈছিল। তাৰপাছত এইগৰাকী ভাতৃ চুনকু তাছাই সেই কৃষ্ণ কৰ্মকাৰৰ কণমানিটিক বচাইছিল আৰু তেওঁ কিন্তু ককায়েকক বচাব নোৱাৰিলে। এনেকুৱা ধৰণৰ আপুনি নেপালী খুঁটিত আপুনি বিভিন্ন কাহিনী শুনিব। আপোনালোকৰ নেপালী খুঁটিততো এতিয়া গোটেই গোন্ধই আছে। আমিও গৈছোঁ ভিতৰলৈ, আমিও দেখিছোঁ গৰু ছাগলী মৰি আছে। হয়, আপোনালোকে কেনেকৈ খোৱা বোৱা কৰিছে এইকেইদিন? এইকেইদিনতো মই বৰ্তমান আমাৰ এইফালে ভনীঘৰ ওপৰত আছে অলপমান, এইফালে বৰ্তমান আছোঁ, কেম্প বনাইও আছোঁ। কেম্প বনাই আমাৰ কেম্প এটা আছে আগত। তাৰপিছত মাইকী মানুহক মই বেলেগ জেগাত লৈ থৈছোঁ, মোৰ আগত আছে, পোৱালিটো আছে। এতিয়া বৰ্তমান এতিয়া কেম্পতে আছে মানে ক'বলৈ গ'লে। ভিতৰত থাকিব পৰা পৰিৱেশ এতিয়াতো থাকিবলগীয়া পৰিৱেশ নাই। এতিয়া অলপ সময় লাগিব, যাতে কিবা যদি চৰকাৰৰ ফালৰ পৰা এইফালৰ পৰা সহায় কৰে তেতিয়াই মানে। বাঁহ আমি খালি পেলালে, 7 গাড়ীমান বাঁহ পেলালে। ইয়াৰ সৰহখিনি মানুহ এই আমাৰ বাগানৰ যিটো ক্লাব আছিলে, ক্লাবতে মানে এইটো চৰকাৰৰ ফালৰ পৰা খানা বনাই খুৱাই আছে। 2 টাইম খানা বনাই, কিন্তু ৰেচন যিটো আহিছে এই ৰেচনটো তেওঁলোকক জমা ৰাখিব কৈছে। তাতে জমাও আছে, এটা ৰুমৰ অংগনবাড়ী বনাই চৰকাৰে কৈছে কোনো বনাব নালাগে, এইটো 15 দিনলৈ আমি খুৱাই লওঁ, তাৰপিছত যদি কিবা হয় তেতিয়া আকৌ বনাব। কি ব্যৱস্থা হয় সেইটো হ'ব। 1 মাহ হ'লে 1 মাহ খুৱাম, কিন্তু আপোনালোকে ইয়াত খানা বনাব নালাগে। আজি 4 দিন হ'ল মই তাতে যাওঁতো ক্লাবত, 4 দিনৰ পিছৰ পৰা নেপালী খুঁটিৰ মানুহক ঘৰৰ ভিতৰত খানা বনাবলৈ দিয়া নাই, বাহিৰত খাব দিয়ে নহয়। এই তাত ক্লাবত যিখিনি আছে আৰু অলপ আছে এই ইয়াত, এই আগত আছে, এই ভাৰত পেট্ৰলিয়ামৰ আগত।